মিৰ্জাস্থিত শৈক্ষিক প্ৰতিষ্ঠান নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউশ্যনত অষ্টম বৰ্ষপূৰ্তি পালন। দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাত স্থাপিত নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউশ্যনখনত সোমবাৰে অষ্টম বৰ্ষপূৰ্তি পালন কৰা হয়। এই ইনষ্টিটিউশ্যনখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অন্তিম দিনৰ সুন্দৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত অশোক সিংঘাল ডাঙৰীয়াই উপস্থিত থাকি তেওঁৰ সুন্দৰ বক্তব্য প্ৰদান কৰে। এই সুন্দৰ অনুষ্ঠানটোত সন্মানীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে পলাবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত হেমাংগ ঠাকুৰীয়া, নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ ডাক্তৰ হিতেশ বৰুৱা, নেচাৰ্ছ বেকনৰ সঞ্চালক প্ৰকৃতিবিদ তথা লেখক শ্ৰী সৌম্যদীপ দত্ত তথা নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ মিহিৰ কুমাৰ বৰুৱাৰ ডাঙৰীয়াৰ লগতে আন আন সন্মানীয় বিশিষ্ট ব্যক্তিসকল। ডক্টৰ হিতেশ বৰুৱাই নেমকেয়াৰ ইনষ্টিটিউশ্যনটো ভালদৰে চলাই আছে আৰু মই দেখিছোঁ যে অসমৰ সন্তান হিচাপে তেখেতে এই ইনষ্টিটিউশ্যনটো প্ৰতিষ্ঠা কৰাৰ পিছতে কেনেকৈ ভাল ট্ৰেইনিঙৰ জৰিয়তে ভাল নাৰ্ছ, ভাল GNM, কোৱালিটি থকা শিক্ষা ব্যৱস্থাৰ জৰিয়তে কৰাৰ চেষ্টা কৰিছে। মই তেখেতক ধন্যবাদ দিছোঁ। আজি আমাৰ নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট অষ্টম ফাউণ্ডেশ্যন ডে আজি অবজাৰ্ভ কৰা হৈছিলে আৰু ইয়াতে আজি বিশেষভাৱে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিলে আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া। তেওঁৰ উপস্থিত আজি এই কাৰ্যসূচী পালন কৰা হয় ফাউণ্ডেশ্যন ডে আৰু নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট অতি কম সময়ৰ ভিতৰত আজি 8 বছৰ সম্পূৰ্ণ হৈছে, কিন্তু আজি কম সময়ৰ ভিতৰত অত্যন্ত জনপ্ৰিয় এখন শিক্ষা অনুষ্ঠানলৈ পৰিগণিত হৈছে। মই এজন স্থানীয় বিধায়ক হিচাপে যথেষ্ট আনন্দিত যে নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট আমাৰ কলাকাৰী আছে আৰু ইয়াতে যিবিলাক কৰ্চেছ ইয়াতে দিয়া হয় এই কৰ্চে আগন্তুক দিনবিলাকত যুৱক যুৱতীসকলক নিজে নিজে স্বাৱলম্বী হোৱাৰ পথত যথেষ্ট সহায় কৰিব। আৰু মই আহ্বান জনাম যাতে ইয়াতে আহি আমাৰ বিশেষকৈ কলাবাৰী সমষ্টি, যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, কলাবাৰী সমষ্টিৰ যিবিলাক যুৱক যুৱতী আছে তেওঁলোকে এটলিষ্ট আহি ইয়াৰ কি কি কৰ্চ হয় এই কৰ্চখিনিয়ে টিচাৰ কেনেকৈ সহায় কৰিব এইখিনি তেওঁলোকে জনাটো প্ৰয়োজন আছে। নিশ্চয়কৈ আমাৰ ইয়াতে সকলোৰে শ্ৰদ্ধাৰ সকলোৰে পৰিচিত অসমত ডক্টৰ হিতেশ বৰুৱা তেওঁ হয়, তেওঁ মেনেজমেণ্টত যথেষ্ট জ্ঞানী ব্যক্তি ইয়াতে আছে আৰু তেওঁলোকৰ প্ৰচেষ্টাতে মেইন উদ্দেশ্য এইটোৱে যাতে কোৱালিটি এডুকেশ্যন ইয়াতে প্ৰভাইড কৰা হয়। মেনেজমেণ্টৰ প্ৰধান উদ্দেশ্য বিলাকত আশা কৰিছোঁ তেওঁলোকে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে এই কলেজখন তেওঁলোকে এখন ইউনিভাৰ্চিটিলৈ পৰিৱৰ্তিত কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু মই ভাবোঁ যে যদি তেওঁলোকৰ এই প্ৰচেষ্টা সফল হয় কলাবাৰী সমষ্টিৰ প্ৰথমটো প্ৰাইভেট ইউনিভাৰ্চিটি তেওঁলোকে স্থাপন কৰিব পাৰে। মই জ্ঞাপন কৰিছোঁ। আজি নিশ্চয়কৈ মই আনন্দিত এজন স্থানীয় বিধায়ক হিচাপে আৰু দেখিছোঁ যে গ্ৰেজুৱেলি ইনষ্টিটিউটৰ যিখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টসকলে তেওঁলোকে ডেভেলপ কৰিছে আৰু তেওঁলোকৰ ৰিজাল্টবিলাক যথেষ্ট ভাল হৈছে। বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে কৰ্মৰত আছে, বিভিন্নজনে ৰিচাৰ্চো কৰি আছে, বিভিন্নজনে ইতিমধ্যে সংস্থাপনো পাইছে। চ' নিশ্চয়কৈ তেনেকুৱা ধৰণৰ উত্থান দেখিলে স্থানীয় বিধায়ক হিচাপে নিশ্চয়কৈ মই অনুপ্ৰাণিত কৰিছোঁ। ধন্যবাদ। নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ আজি অষ্টম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত আজি সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হৈছিলে। সেই সভাখনত আমাৰ আহিছিলে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, তেখেত আহিছিলে, লগতে আমাৰ লোকেল MLA হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া তেখেতো উপস্থিত আছিলে আৰু অসম গৌৰৱ শ্ৰী সৌম্যদীপ দত্ত তেখেতো উপস্থিত আছিলে। আজি তেওঁলোকে বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উজ্জীৱিত কৰে। তেওঁলোকে কিদৰে আমাৰ কোৱালিটি এডুকেশ্যন এটা আমি ইয়াতে বজাই চলিছোঁ তাৰ বাবে আমাক অভিনন্দন জ্ঞাপন কৰে। তদুপৰি হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া তেখেতে কয় যে পলাশবাৰী সমষ্টিৰ হোৱাৰ বাবে তেওঁলোকে এই অনুষ্ঠানে এটা আগশাৰীৰ ভূমিকা পালন কৰিছে আৰু ইয়াৰ বিভিন্ন ছাত্ৰ শিক্ষাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰতো উপযুক্ত মাত্ৰা প্ৰদান কৰা বুলি তেওঁলোকে আমাক জানিব দিয়ে আৰু তেওঁলোকে ভাষণ প্ৰদান কৰে। আমি অত্যন্ত সুখীত হৈছোঁ। আজি অনুষ্ঠানৰ শেষতে আমাৰ সংগীত অনুষ্ঠানো সামৰণি অনুষ্ঠান হিচাপে হ'ব।
ভালকৈ উজ্বলি উঠক তাৰে আশা কৰিছোঁ আৰু আপোনালোকৰ মৰম চেনেহ সদায় পাঠেৰে হৈ ৰ'ব বুলি মই বিশ্বাস ৰাখিছোঁ। কলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.